আজি টাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতি টাইচাবৰ উদ্যোগত কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বক্তৃতা অনুষ্ঠান যোৰহাটৰ কৃষ্ণকান্ত সন্দিকৈ পথত অৱস্থিত জয়া ভৱনত অনুষ্ঠিত হয়। কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বক্তৃতা অনুষ্ঠান 7 জুন স্মাৰক অনুষ্ঠানটিত সভাপতিত্ব কৰে পুলিন ফুকনে। কৃষ্ণকান্ত সন্দিকৈ প্ৰতিচ্ছবি সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট চিকিৎসক ডক্টৰ ৰাজীৱ গগৈয়ে। সভাখনৰ শুভ উদ্বোধন কৰে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া জীৱকান্ত আৰন্ধৰাই। মুখ্য বক্তা হিচাপে আউনীআটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ভাস্কৰজিৎ ফুকনে কৃষ্ণকান্ত সন্দিকৈদেৱৰ জীৱনশৈলীৰ ওপৰত গভীৰ বক্তব্য প্ৰদান কৰে আৰু টাইচাবৰ সম্পাদক ৰাজীৱ গগৈয়ে উক্ত অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা আৰু আঁত ধৰে। ধৰ্মীয় সাক্ষাৎকাৰত কৈছিল যে মই ধৰ্ম বৰ বেছি এটা আনুগত্য প্ৰকাশ নকৰোঁ। তেখেতৰ ঘৰত যেতিয়া পূজা পাতল বা ধৰ্মীয় অনুষ্ঠান হয় তেতিয়া তেখেতে অংশগ্ৰহণ কৰা নাছিল, কিন্তু বিৰোধিতাও কৰা নাছিল। তেখেতে অংশগ্ৰহণ কৰা নাছিল কিন্তু আন্তৰিকতাৰে সেই প্ৰসাদ গ্ৰহণ কৰিছিল। কিন্তু আপুনি যেতিয়া দেখিব যে য়শস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰৰ বিশ্লেষণত জৈন ধৰ্মক ধৰ্মতত্ত্ব তাৰ বৈৰাগ্যতাবোধৰ কাৰণ আৰু ধৰ্মৰ যি ঐতিহাসিক পৃষ্ঠভূমিক এনেকুৱাকৈ পঢ়িয়াইছে যে য'ত তেওঁ কোনো কাৰণতে ক'ব নোৱাৰিব যেন তেওঁ ইমান জ্ঞান আছিল ধৰ্মৰ প্ৰতিও। মই আচৰিত হওঁ, আমাৰ মালিনী গোস্বামী বাইদেৱে আচৰিত হৈছে যে ভাৰতীয় সংস্কৃতিত কিছুমান দুষ্কৃতি আছিল সেই সময়ৰ ধাৰণা যে আমি ভাবোঁ যে সংস্কৃতি আৰু অপসংস্কৃতি, আচলতে আমি অপসংস্কৃতি শব্দটো ব্যৱহাৰ কৰাটো উচিত নহয়। সংস্কৃতি কেতিয়াও বেয়া হ'ব নোৱাৰে। যদি সংস্কৃতি বেয়া হৈছে সেয়া দুষ্কৃতি, সেয়া অপসংস্কৃতি হ'ব নোৱাৰে। কিছুমান দুষ্কৃতিৰ পুত্ৰ যশোধৰে এগৰাকী মহিলাক সংস্কৃতিবান লোক মানি লোৱা হ'ল, কিন্তু দুষ্কৃতিৰ বিষয়েও ইমান মননশীল আৰু প্ৰাচুৰ্যতাৰে তেওঁ বৰ্ণনা কৰিছে। মালিনী গোস্বামীয়ে বাইদেৱে কৈছে, মই কেতিয়াবা অভিভূত হওঁ যে এনে এজন ব্যক্তি আমাৰ অসমত জন্ম হৈছিল। আৰু তৃতীয় পুৰস্কাৰ পাইছে উক্ত অনুষ্ঠানতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। কৃষ্ণকান্ত সন্দিকৈৰ ব্যক্তিত্ব আৰু পাণ্ডিত্যৰ বিষয়ে আমি যিমান আলোচনা কৰিলেও মানে থাকি যাব। এই ক্ষেত্ৰত আজি যি মৃত্যুতিথি উপলক্ষে আজি টাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতিয়ে এই উদ্যোগ ল'লে, নিতান্তই প্ৰশংসনীয়। তাৰ বাবে তেওঁলোকক ধন্যবাদৰ পাত্ৰ। আচলতে কৃষ্ণকান্ত সন্দিকৈৰ ব্যক্তিত্ববোধৰ চেতনা আজিৰ তাৰিখত প্ৰতিজন অসমীয়া লোৱা উচিত এইবাবেই যে মই ইতিমধ্যে বক্তৃতাত কৈছিলোঁ যে আমি কেনেকৈ নৈতিক প্ৰমূল্য হেৰুৱাই আমি দৰ্পশূন্য হৈছোঁ, পথশূন্য হৈছোঁ। এই কথাটো আমি ভাবি ল'ব লাগিব। আজি নতুন প্ৰজন্ম বিপথে পৰিচালিত হোৱাৰ ক্ষেত্ৰত সেইটোৱে হৈছে যে নৈতিক প্ৰমূল্য স্থলন ঘটিছে। আমি কিন্তু যি কৰ্মই নকৰোঁ, য'তে নাথাকোঁ, আমি নৈতিক প্ৰমূল্য আমাৰ সবল হ'ব লাগিব। তাৰ কাৰণে এজন আমাক আদৰ্শ গুৰু লাগিব। সেই আদৰ্শ গুৰু হ'ব আমাৰ কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ আপুনি ব্যক্তিত্ব যিমানে অধ্যয়ন কৰক, ক'তো আপুনি এটা ভুল উলিয়াব নোৱাৰে যে তেখেতে এইটো কাম ভুল কৰিলে। গতিকে তেওঁৰ যিটো অকৃত্ৰিম ব্যক্তিত্ববোধ, সেই চেতনা আমি সদায় গ্ৰহণ কৰিব লাগিব আৰু আমি নতুন প্ৰজন্মই বিশেষভাৱে জীৱনৰ পথত আগবাঢ়ি যাবলৈ তেওঁক আমাৰ পথেও হ'বই লাগিব। এই কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বক্তৃতাটো আজি আমি প্ৰায় 4 বছৰমান আগৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰকৃততে তেখেতে ইয়াতেই জন্ম, ইয়াতেই ডাঙৰ হয়। ইয়াতে আমাৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে তেওঁ কাৰ্যকাল আৰম্ভ কৰিছিলে। গতিকে সেইজন ব্যক্তি যি অসম তথা ভাৰত আৰু বাহিৰতো তেওঁৰ 7-8খন কাণ্ট্ৰিত তেওঁৰ নাম আছে, এনে এজন ব্যক্তিৰ মৃত্যুদিনটো আমি ইয়াত তেওঁৰ বক্তৃতাৰ যোগেদি জীয়াই ৰাখিব বিচাৰিছোঁ, যাতে নতুন চামে উঠি অহা চামৰ মাজত যাতে তেওঁৰ প্ৰচাৰটো ভালকৈ হয়। সেইটো কাৰণে এই পাতিলোঁ আৰু এইবাৰ তৃতীয়বাৰ আমি বক্তৃতা অনুষ্ঠান পাতিলোঁ। আৰু ইয়াৰ লগতে স্কুলবিলাকৰ ল'ৰা ছোৱালীৰ মাজত যাতে তাৰ প্ৰচাৰটো হৈছিলে 6, 7, 8ৰ ল'ৰা ছোৱালীৰ মাজত ৰচনা প্ৰতিযোগিতা পাতিলোঁ। আৰু তাৰ প্ৰথম দ্বিতীয় আমি আজি নগদ ধনেৰে তেওঁলোকক বঁটা দিছোঁ। আমাৰ আজি ইয়াত যি স্মাৰক বক্তৃতা হ'ল কৃষ্ণকান্ত সন্দিকৈৰ বিষয়ে, এই সন্দৰ্ভত যেনেদৰে আমাৰ দেশত সমাজত বা বাহিৰৰ দেশত যেনেদৰে চৰ্চা হয়, আমাৰ দেশত বৰ্তমানলৈকে অভাৱ যেন দেখা গৈছে। এইটো আমি ল'ৰা ছোৱালীবিলাকক বিদ্যালয় সমাজত আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও ইয়াৰ পদক্ষেপ গ্ৰহণ কৰি কেনেদৰে সমাজত তেওঁৰ অৱদান
আৰু তেওঁ এজন জ্ঞান পিপাসু লোক বুলি বিস্তাৰ কৰিব পাৰোঁ। তাৰ কাৰণে আমি এই আজি স্মাৰক বক্তৃতা পতা হৈছিলে। এই সন্দৰ্ভত আমাৰ আউনীআটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ভাস্কৰজ্যোতি ফুকনদেৱে যি আজি আলোকপাত কৰিলে আমি সঁচাই আনন্দিত আৰু ইয়াৰ পৰা আমি বহুত উপকাৰ হৈছোঁ। আগলৈ আমি প্ৰতি বছৰে এনেদৰে বহুত বিস্তৃতভাৱে আমি উদযাপন কৰিম বুলি ভাবিছোঁ আৰু আপোনালোক সদৌ অসমকে আমি আহ্বান জনাওঁ যাতে এওঁৰ বিষয়ে কৃষ্ণকান্ত সন্দিকৈৰ বিষয়ে আপোনালোকে যেনেদৰে আদৰি ল'ব লাগে আপোনালোক আগবাঢ়ি আহক সেয়ে ইয়াকে কৈ ব্যুৰো ৰিপৰ্ট মায়া নিউজ।